নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। ইৰাণৰ আক্ৰমণত এই মুহূৰ্তত দিক বিদিক হেৰুৱাইছে ইজৰাইল আৰু আমেৰিকাই। আৰু মাত্ৰ 10 দিন পাছত ষ্টক শেষ হ'ব আমেৰিকাৰ মিছাইলৰ। ইৰাণৰ প্ৰতি মাহত প্ৰস্তুত হয় 100তকৈও অধিক মিছাইল, কিন্তু আমেৰিকাই এমাহত কেৱল 6ৰ পৰা 7টা মিছাইল প্ৰস্তুত কৰে। আৰু ইৰাণৰ আক্ৰমণত এই মুহূৰ্তত দিক বিদিক হেৰুৱাই পেলাইছে ইজৰাইল আৰু আমেৰিকাই। ইজৰাইল আমেৰিকাই বিচাৰিছে যুদ্ধ বিৰতি, কিন্তু এই দাবী মানি লোৱা নাই বা এই অনুৰোধ মানি লোৱা নাই ইৰাণে। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। আৰম্ভ হৈছে মহাযুদ্ধৰ তবাহী। ইৰাণৰ গ্ৰাউণ্ড অপাৰেশ্যন আৰম্ভ। ইৰাণৰ ওপৰত আক্ৰমণ কৰি আটাইতকৈ বেছি ভুল কৰিলে ডনাল্ড ট্ৰাম্পে। আৰু মাত্ৰ 10 দিন পাছত মহা বিপদত পৰিব আমেৰিকা। যুদ্ধ কণ্টিনিউ কৰিবলৈ আমেৰিকাৰ হাতত নাই সামৰিক শক্তি। ষ্টক শেষ হ'ব আমেৰিকাৰ মিছাইলৰ। ইৰাণৰ প্ৰতি মাহত প্ৰস্তুত হয় 100তকৈও অধিক মিছাইল, কিন্তু আমেৰিকাই এমাহত কেৱল 6ৰ পৰা 7টা মিছাইল প্ৰস্তুত কৰে। ইজৰাইল আমেৰিকা ইৰাণ যুদ্ধৰ আজি 6ষ্ঠ দিন। আৰু 2500 কিলোমিটাৰ দূৰত্ব ভেদি আগুৱাইছে ইৰাণৰ মিছাইল পাৱাৰ। মাটিৰ তলৰ পৰা মিছাইল নিক্ষেপ আৰম্ভ কৰিছে ইৰাণে। ইৰাণৰ ক্ৰুজ আৰু বেলিষ্টিক মিছাইলৰ পাৱাৰত আজি স্তম্ভিত আমেৰিকা। ইৰাণৰ অপাৰেশ্যন টু প্ৰমিছ 4ৰ 19 নম্বৰ আক্ৰমণ এয়া। ইজৰাইলৰ বহু চহৰ জ্বলি উঠিছে ইৰাণৰ আক্ৰমণত। ইজৰাইল আমেৰিকাৰ শক্তিৰ সন্মুখত ইৰাণে হাৰ মানিব বুলি ভাবিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। কিন্তু এই যুদ্ধত ভিতৰি ভিতৰি এতিয়া হাৰ মানিছে ইজৰাইল আৰু আমেৰিকাই। সামৰিক শক্তিত নম্বৰ 1 বুলি ভবা ইজৰাইলত এতিয়া হাহাকাৰ অৱস্থা। ফেইল হৈছে ইজৰাইলৰ এয়াৰ ডিফেন্স ছিষ্টেম। ইজৰাইলৰ আইৰণ ডম ভেদি আগুৱাইছে ইৰাণৰ মিছাইল। আমেৰিকাই ডিটেক্ট কৰিব পৰা নাই ইৰাণৰ ড্ৰোন আৰু মিছাইল। যোৱা 30 বছৰ ধৰি নিজক সাজু কৰিছে ইৰাণে। নতুন মিছাইলৰ নতুন সামৰিক শক্তিৰ চমক দেখুৱাইছে ইৰাণে। টেকনলজিত অধিক দুৰ্বল হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। এতিয়া ইজৰাইল আমেৰিকাই বিচাৰিছে যুদ্ধ বিৰতি, কিন্তু খামেইনিৰ পুত্ৰই দিছে এই সন্দৰ্ভত হুংকাৰ। মোৰ পিতৃৰ হত্যাৰ প্ৰতিশোধ এয়া। যুদ্ধ তোমালোকে আৰম্ভ কৰিছা আৰু শেষ আমি কৰিম, এই মন্তব্য কৰিছে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ পুত্ৰ মুস্তফা খামেইনিয়ে। ইৰাণৰ নতুন সুপ্ৰিম লিডাৰ মুস্তফা খামেইনিৰ এই ভাবুকি। ইফালে হুটি হিজবুল্লাহ নামি পৰিছে মহাযুদ্ধত। স্থল, জল আৰু আকাশ মাৰ্গ চৌদিশৰ পৰা চলিছে এই যুদ্ধ। কোনে প্ৰথমে আঁঠু কাঢ়িব এই যুদ্ধত, ইয়াক লৈ এতিয়া বিশ্বজুৰি চৰ্চা। আৰু এই যুদ্ধৰ প্ৰভাৱ আৰম্ভ হৈছে বিশ্ব অৰ্থনীতিত। হুৰাহুৰে দাম বৃদ্ধি পাইছে অইলৰ লগতে আন আন সামগ্ৰীৰ। পৰৱৰ্তী খবৰ, 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 9,000কৈ টকা। শীঘ্ৰে KYC আপডেট কৰক আপোনাৰ একাউণ্টৰ। সামান্য খেলিমেলি থাকিলেই নাপাব আপুনি এই ধন। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ। মাজত মাত্ৰ কেইটামান দিন বাকী। অহা 10 মাৰ্চত লাভ কৰিব 9,000কৈ টকা। 8,000ৰ পৰিৱৰ্তে বৃদ্ধি কৰা হ'ল আৰু 1,000 টকা। মুঠ 9,000 টকা লাভ কৰিব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীৰ বিহুৰ উপহাৰ। 10 মাৰ্চত লাভ কৰিব একেলগে 9,000কৈ টকা। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত ভয়ংকৰ বিমান দুৰ্ঘটনা। এইবাৰ কাৰ্বি আংলঙৰ চকীহোলাত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। সুখয় 30 যুদ্ধ বিমান ভূপতিত হোৱাৰ পাছতে চাঞ্চল্য। নিলি ব্লকৰ সমীপৱৰ্তী ৰংখেলান গাঁৱত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় 7 বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। পাহাৰত বিকট শব্দৰে দুৰ্ঘটনা সংঘটিত হোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।
ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দল। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যসভাত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় NDAৰ তিনিগৰাকী প্ৰাৰ্থী তেৰজ গোৱালা, যোগেন মোহন আৰু প্ৰমোদ বড়োৰ। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে হঠাৎ পদত্যাগ পশ্চিমবংগৰ গভৰ্ণৰ CB আনন্দ বসু আৰু লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ গোবিন্দ গুপ্তাৰ। নিৰ্বাচনৰ পূৰ্বে হঠাৎ কিয় এই দুখন ৰাজ্যৰ গভৰ্ণৰে পদত্যাগ কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। পৰৱৰ্তী খবৰ, ভাৰতৰ অতিথি ইৰাণী যুদ্ধজাহাজত আমেৰিকাৰ ছাবমেৰিনৰ ভয়ংকৰ আক্ৰমণ। ভাৰত মহাসাগৰত শ্ৰীলংকাৰ গালে উপকূলৰ পৰা প্ৰায় 40 নটিকেল মাইল দক্ষিণত আমেৰিকাৰ টৰ্পিডো আক্ৰমণ। আমেৰিকাৰ আক্ৰমণত নিহত হৈছে যুদ্ধ জাহাজখনত থকা কমেও 87গৰাকী যাত্ৰীৰ। বিশাখাপট্টনমত ভাৰতীয় নৌসেনাই আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় নৌ অনুশীলনত অংশলৈ উভতাৰ পথতে এই জাহাজখনত আক্ৰমণ চলায় আমেৰিকাৰ ছাবমেৰিনে আৰু আমেৰিকাৰ এই ভয়ংকৰ আক্ৰমণত অতি কমেও 87গৰাকী ইৰাণী নৌসৈন্যৰ মৃত্যু হৈছে আৰু ভাৰতীয় অতিথি এই যুদ্ধজাহাজত আক্ৰমণ কৰাৰ পিছতো এই সন্দৰ্ভত নীৰৱ ভাৰত চৰকাৰ। পৰৱৰ্তী খবৰ, পশ্চিমবংগৰ মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণ কৰা TMCৰ নিলম্বিত বিধায়ক হুমায়ুন কবিৰে লাভ কৰিলে Y+ নিৰাপত্তা। এতিয়াৰ পৰা সকলো সময়তে 12জনীয়া CRPFৰ এটা দলে সুৰক্ষা দিব হুমায়ুন কবিৰক। পৰৱৰ্তী খবৰ, ইৰাণৰ সৰ্বোচ্চ নেতা আয়তুল্লাহ আলী খামেনিৰ মৃত্যুত অৱশেষত শোক প্ৰকাশ ভাৰতৰ। খামেনিক হত্যাৰ 5 দিন পিছত ইৰাণৰ দূতাবাসত উপস্থিত হয় ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰী। ইৰাণৰ দূতাবাসত উপস্থিত হৈ শোকবাৰ্তাত চহী কৰে ভাৰতৰ বৈদেশিক সচিবগৰাকীয়ে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, আগন্তুক 9 মাৰ্চলৈকে ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এই সন্দৰ্ভত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। আগন্তুক 9 মাৰ্চ পৰ্যন্ত অসম আৰু উত্তৰ পূবত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। যিকোনো মুহূৰ্তত ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা বৰষুণ। সকলোকে সতৰ্কতা অৱলম্বন কৰাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। গৰম ঠাণ্ডাৰ দমোজাত প্ৰচণ্ড ধূলিৰ ধুমুহা ৰাজ্যত আৰু ঠায়ে ঠায়ে আৰম্ভ হৈছে এই মুহূৰ্তত ধুমুহা বৰষুণ। কোকৰাঝাৰ, ধুবুৰী, চিৰাং, বাক্সাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। অত্যন্ত জৰুৰী কাম নাথাকিলে 9 মাৰ্চলৈকে ঘৰৰ পৰা নোলাব, এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু আপোনাৰ অঞ্চলত আজিৰ দিনটোত বতৰ কেনেকুৱা কমেণ্টত জনাওক। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লগত লৈ ৰাজ্যসভাত মনোনয়ন দাখিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনৰ। ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত নীতিশ কুমাৰৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি NDAৰ আন 4গৰাকী নেতাই মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰা আন নেতাকেইগৰাকী হৈছে কেন্দ্ৰীয় মন্ত্ৰী তথা JDUৰ নেতা ৰামনাথ ঠাকুৰ, বিজেপি নেতা শিৱেশ কুমাৰ আৰু ৰাষ্ট্ৰীয় লোক মৰ্চাৰ সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী উপেন্দ্ৰ কুৱাচাহা। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পাটনাত উপস্থিত হৈ নীতিশ কুমাৰক চৰকাৰী বাসগৃহত সাক্ষাৎ কৰাৰ লগে লগে স্পষ্ট হৈ পৰিছিল যে তেওঁ মুখ্যমন্ত্ৰীৰ পদ এৰি ৰাজ্যসভালৈ যাব। এক চমু আলোচনাৰ অন্তত অমিত শ্বাহে নীতিশৰ সৈতে বিহাৰৰ বিধানসভালৈ যায়, য'ত ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা হয় আৰু তেওঁলোকৰ সৈতে উপমুখ্যমন্ত্ৰী তথা বিজেপি নেতা সম্ৰাট চৌধুৰীও উপস্থিত থাকে। পৰৱৰ্তী খবৰ, মোৰ মৃত্যুৰ বাবে জগৰীয়া হ'ব মা, দেউতা, কালাম আৰু শ্ৰেয়া। কান্দি কান্দি এইদৰে অনুৰাগীক শেষ বাৰ্তা দিলে জনপ্ৰিয় ইউটিউবাৰ অনুৰাগ ডোভালে। উল্লেখযোগ্য যে
UK07 ৰাইডাৰ হিচাপে ছ'চিয়েল মিডিয়াত খুবেই জনপ্ৰিয় এগৰাকী অনুৰাগ ডোভাল। অন্তবৰ্ণ বিবাহ কৰোৱাৰ বাবে পৰিয়ালে মানসিক হাৰাশাস্তি কৰাৰ লগতে বহু ব্যক্তিগত কথা ৰাজহুৱা কৰি অনুৰাগে ইউটিউবত আপলোড কৰিছে জীৱনৰ শেষৰটো ব্লগ। পৰৱৰ্তী খবৰ, ইৰাণে যাকে পৰৱৰ্তী সৰ্বোচ্চ নেতা হিচাপে বাছনি কৰিব তেওঁক খতম কৰাই হ'ব আমাৰ লক্ষ্য। তেওঁৰ নাম কি বা তেওঁ ক'ত লুকাই আছে সেইটো গুৰুত্বপূৰ্ণ নহয়, আমি তেওঁক নিক্ষেপ কৰিম। কেৱল ইৰাণী জনসাধাৰণৰহে তেওঁলোকৰ বৈধ নেতা নিৰ্বাচন কৰিব পাৰিব বা নিৰ্বাচন কৰাৰ অধিকাৰ আছে। এই মন্তব্য ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজৰ। পৰৱৰ্তী খবৰ, মই আগতেই কৈছিলোঁ যে নীতিশ কুমাৰ 6 মাহতকৈ বেছি সময় মুখ্যমন্ত্ৰী হৈ নাথাকে। বিজেপিয়ে যাকে লগত লয় তাকেই ধ্বংস কৰে, এয়া বিজেপিৰ স্বভাৱ। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ৰাজ্যসভাৰ বাবে মনোনয়ন পত্ৰ দাখিলক লৈ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে RJD নেতা তেজস্বী যাদৱে।